দৰৱ যদিও দি পঠিয়ালে ইয়াৰ পাৰ্মানেণ্ট সলিউশ্যন হৈছে চাৰ্জাৰী কৰিব লাগিব। চাৰ্জাৰী এইফালেও কৰিব লাগিব, এইফালেও কৰিব লাগিব। এতিয়া আমাৰ প্ৰায় 1.5 ঘণ্টা ওপৰত হৈ গ'ল, আমি ৱেইট কৰিয়ে আছোঁ। মাজতে বাহিৰৰ পৰা আহিলোগৈ বাৰু, কিন্তু ৱেইট কৰিয়ে আছোঁ, ৰৈ আছোঁ। নহ'লে তাই ৰাতি যিখন ইননি বিননি, গতিকে ইয়াতে ৰৈ দেৰি হ'লেও দেখাই মেলি যাওঁ। এজনী মুখখন শুকাই আছে এইকেইদিনত, এনেকৈ খাওঁৱেই। আজিও ইয়াতে খাই লৈ থাকিলে। মাছ মাংস আনিলে মানে প্ৰায় আলহী আহিলে ইয়াতে বনোৱা হয়। তাই এইটো দেখিছে যে এইটো আলুৰ ভিতৰত এনেকৈ সোমাই গ'ল, আৰু এইটো মানে এই বাঢ়ি আহিলে আলুৰ ভিতৰে ভিতৰে গুচি গৈছে। নমস্কাৰ সকলোকে, মই দেৱাশীষ, আৰু বহু দিনৰ পিছতে সময় একেবাৰে পোৱা নাছিলোঁ, সেইবাবে ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ। আৰু বহু দিনৰ মূৰত এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু আজিৰ ভিডিঅ'টো ডক্টৰৰ ওচৰৰ পৰা আৰম্ভ কৰিছোঁ, আৰু নিশাক আনিবলগীয়া হৈছে ডক্টৰৰ ওচৰলৈ। কি হৈছে কি নাই কম পিছত, কিন্তু বৰ্তমান আছোঁহি আমি যোৰহাটত। এতিয়া আমাৰ প্ৰায় 1.5 ঘণ্টা ওপৰত হৈ গ'ল, আমি ৱেইট কৰিয়ে আছোঁ। মাজতে বাহিৰৰ পৰা আহিলোগৈ বাৰু, কিন্তু ৱেইট কৰিয়ে আছোঁ। আৰু নেক্সট আমাৰ হ'ব মানে 2 ঘণ্টাৰ পিছতহে আমি সোমাব পাৰিছোঁ। মানে এজনতে প্ৰায় 40 মিনিটমানকৈ লাগি গৈছে, আৰু উপায় নাই, ৰৈ আছোঁ। নহ'লে তাই ৰাতি যিখন ইননি বিননি, গতিকে ইয়াতে ৰৈ দেৰি হ'লেও দেখাই মেলি যাওঁ। এয়া মায়ে মোবাইল চাই আছে। আৰু এতিয়া আমি ভিতৰৰ পৰা মানে ওলাই আহিলোঁ ক্লিনিকৰ পৰা। তাতে 8টা দৰৱ দিছিলে, 4টা পালোঁ, 4টা নাপালোঁ, আৰু বাহিৰতো 3টা পালোঁ, এটা কমি আছে। তো এণ্টিবায়'টিক কিবা ক'তো বিচাৰি পোৱা নাই, সেইবাবে সঞ্জীৱনী ফ্ৰণ্ট পালোঁহি আহি। আৰু আমাৰ মিৰো অলপ গাটো ঠিক লাগি থকা নাই, সেইবাবে মিৰ কাৰণেও কেইটামান দৰৱ, পুৰণা দৰৱ লৈ যাবলগীয়া আছিলে। গতিকে য'ত ত'ত ঘূৰি ফুৰিবলগীয়া হৈছে, একেখন ফাৰ্মাচীতে গোটেইকেইটা দৰৱ পোৱা নাই। গতিকে এয়া লৈ আছে মায়ে আৰু নিচাই। তাৰপিছতে কিবা এটা খায়ো ল'ম আমি। এয়া বেমাৰ আজাৰতে ঘূৰি ফুৰিছোঁ আৰু গোটেইবোৰ। আৰু এয়া আমাৰ নিচাই বগৰী ঠাৰি গুচাই আছে আচাৰ বনাবৰ কাৰণে। মিয়ে কি কৰিছে, মিয়ে ভেকুৰী পায়স খাই হ'ল, তাৰ সমান্তৰালভাৱে এয়া ভেকুৰী ছিঙি খুব খাইছে। আচ্ছা। আৰু এইফালে মা, বৌ আৰু হেৰি আছে, পুৰি আছে। কথাটো হ'ল কি, আজি পায়স দিছে ঘৰত নিচাক লৈ পেলাই। চিংৰা চাহ খাইছ? চিংৰা নহয় হ'লেও এইটো খাজা। আৰু এয়া আজি বহু দিনৰ পিছত ঘৰত মাংস অকণমান খাব। মানে চিকেন আৰু মটন দুয়োটাই আছে। লগৰ বন্ধু এজনে টাউনৰ পৰা আনি দিলে ছাগলী মাংস, আৰু চিকেন অকণমান লৈ অনা হ'ল এই আমাৰ ওচৰৰ তিনিআলিটোৰ পৰা। এয়া নিচা বহিছে মানে বনাবলৈ। মিয়ে খুব খুন্দিছে। কি খুন্দিছে এয়া? আদা নহৰু খুন্দি আছে, এইফালে পিঁয়াজ ৰেডি, আৰু সেয়াই আৰু অকণমান। এইবিলাক কাঁহী বাতিহে বাৰু, বৰ জাহাজ নিচিনা দেখাইছে নহ'লে। আৰু আজিকালি মানে প্ৰায় মাছ মাংস আনিলে আমাৰ ইয়াতে বনোৱা হয়, আৰু ঠাণ্ডা দিনটো ভালেই লাগে জুই ধৰি পেলাই, আৰু বহি ল'বও পাৰি। এইখিনিতেতো খায়ে দিছোঁ, পাত চাত উলিয়াই ধুনীয়াকৈ খাওঁৱেই। আজিও ইয়াতে খাই লৈ থাকিলে। মাছ মাংস আনিলে মানে প্ৰায় আলহী আহিলে ইয়াতে বনোৱা হয়, এইখিনিতে বহিয়ে দিওঁ আমি। আৰু ভালো লাগে এনেকৈ। আৰু মানে কি হয়, থিয় হৈ থাকি বনোৱাতকৈ এনে বহি বনাব পাৰে। আৰু 2জনী 3জনী বা কোনোবা এটা আহি জুই সেকি ফোনটোকে চাই কথাও ওলায়, ভালো লাগে এনেকৈ। গতিকে কিনো ৰান্ধে কি নাই। আৰু কথাবোৰ হৈছে এনেকুৱা, বিগত 2 মাহৰ পৰা ক্ৰিকেট খেল কম্পিটিশ্যন এখনত জড়িত হৈ আছিলোঁ, 8খেলীয়াত। গতিকে সেইবাবে বৰ সময় পোৱা নাছিলোঁ ভ্লগিং কৰাই হওক বা অন্য কিবা কিবি, কিন্তু আজৰি হৈছোঁ এতিয়া। আৰু আজৰি হোৱাৰ পিছতে লাহেকৈ ভাবিছোঁ আকৌ কণ্টিনিউ কৰোঁ। আৰু মিলাবলৈ অলপ দিগদাৰ হৈ যায় তথাপিও। আৰু মানে কি হৈছে, এতিয়া লাহেকৈ বেমাৰ আজাৰবিলাকে কিবা হেঁচা মাৰি ধৰিছে গোটেই ঘৰৰ গোটেইবোৰ মানুহকে। মানে মিয়ে হওক, নিচাই হওক, মোৰে হওক, দেউতা, সৰু সুৰা কিবা এটা হৈ থাকে মানে। গতিকে সেইকাৰণেও মন কাণবিলাক কেতিয়াবা ভাল নাথাকে। তাৰপিছতে
বহুতে সুধি আছে যে নিচাৰ কি হ'ল কি নাইকে, আৰু মোৰ ইনষ্টাগ্ৰাম বা ফেচবুকৰ ষ্টেটাছতো দেখিলে, ষ্টৰিত দেখিলে যে নিচাক ডক্টৰৰ ওচৰলৈ লৈ আহিছোঁ। তাৰ পোষ্ট এটাও পালে। আচলতে সৰু ডাঙৰো আচলতে বেমাৰটো। কথাটো এনেকুৱা, তাই মানে 2 বছৰমানৰ আগৰ পৰাই জুই গালে গুচি আহিছোঁ। তাই মানে 2 বছৰ আগৰ পৰাই তাই মানে দাঁতৰ বিষ এটা হৈ থাকে। মই ভাবিছোঁ দাঁতৰ বিষ হৈছে, কিবা নতুনকৈ ওলাইছে বুলি কয়। তাৰপিছতে তেতিয়া ভাল পালে, আৰু বিয়াৰ পিছত এবাৰ হ'ল হ'বলা। বিয়া পতা আমাৰ কিমান 1.5 বছৰ হৈছে যে, তাৰপিছত এবাৰ হ'ল। এবাৰ হোৱাৰ পিছত সেইবাৰো দৰৱ, সেইবাৰ মানে হেৰিত হ'ল, এই ডিগবৈলৈ যেতিয়া গৈছিলোঁ আমি আৰাধনা ঘৰলৈ, ভণ্টিৰ ঘৰলৈ, তেতিয়া হ'ল। তাত খুব ইমাৰ্জেঞ্চি হেৰিত আমি ভৰাই দিলোঁ ডিগবৈ IOCL হস্পিটেলত। তাতে ডক্টৰক দেখালোঁ মেলিলোঁ, তাৰপিছতে দৰৱ পাতি দিলে, এণ্টিবায়'টিক কিবাকিবি দিলে, ভাল পালে। তাৰপিছত এতিয়া আকৌ আজি কেইদিনমানৰ পৰা দাঁতৰ বিষটো আৰম্ভ কৰি দিছে। ৰাতি শুব পৰা নাই, কান্দি থাকে ৰাতি। তাৰপিছতে এদিনেই হৈছে বাৰু, মানে ফাৰ্ষ্ট ডে যিদিনা তাই অকণমান বিষ কৰি থাকে, ভাল পাই যোৱাৰ নিচিনা লাগিলে। নেক্সট ডে মানে বেছি যেতিয়া হ'ল, ভাবিছোঁ কাইলৈ তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাম। তাৰপিছতে কি কৰিলে, তাই পিছদিনা ডক্টৰলৈ এপইণ্টমেণ্টটো ল'লোঁ। তাৰপিছতে পুৰণা দৰৱখিনি প্ৰেছক্ৰিপশ্যনখন উলিয়াই পেলাই সেই দৰৱখিনি খাই দিলে আকৌ। খাই দিয়াৰ পিছতে অকণমান ভাল পোৱা নিচিনা হ'ল, কিন্তু তাৰমানে কি হ'ল, চব ভালেই দৰৱ, এক্সপায়াৰী যোৱা নহয়, এক্সপায়াৰী হোৱা নহয়। ক'ৰবাত মানে কিবা এলাৰ্জি হোৱা টাইপ, য'তে ত'তে কিবা কিবি উঠি গ'ল, তাই গাত ইনফেকশ্যন টাইপৰ কিবা এটা হৈ গ'ল, আৰু ৰিয়েকশ্যন হৈ গ'ল। তাৰপিছতে কি কৰিলোঁ, মই বোলো এই ধৰণে নহ'ব, কাৰণ কেলৈ বহুত দিনো চাই থকা নাই, কাৰণ এদিনেই তাই ৰাতি বেছি হৈছে, পিছদিনা লৈ যাবলৈ বিচাৰিলোঁ। পুৰণা দৰৱ খাই ভাল পোৱা নিচিনা হ'ল, কিন্তু ৰাতি আকৌ বেছি হ'ল অকণমান, আৰু ৰিয়েকশ্যন হৈ গ'ল। সেইকাৰণে পিছদিনা আমি সেই ফটো য'ত পাইছিলে, যিসকলে ফ'ল' কৰি থৈছে ইনষ্টাগ্ৰাম ফেচবুকত, তাত মানে যোৰহাটলৈ লৈ গুচি গ'লোঁ। ৰাঘৱ চাড্ডা বুলি কয় এজন ৰোহিত চাড্ডা, পাহৰি গৈছোঁ মই। তেওঁৰ ওচৰলৈ লৈ গ'লোঁ, খুব ভাল বুলি ভাল লাগিলে আৰু তেওঁ। আৰু লাষ্টত মানে কি হ'লগৈ, পানীগিলাচ খাই লওঁ ৰ'ব, কৈ আছোঁ। এতিয়া কণ্টিনিউ কৰোঁ কথাখিনি। তাৰপিছত মানে কি হ'ল, তাত চোৱাৰ পিছত তাই মানে কি হৈছে, গুৰি দাঁত ওলাইছে, এই এচাইডে ওলাইছে না, দুইফালে দুটা ওলাইছে। তাৰমানে বিষটো কিন্তু এচাইডে, সেইকাৰণে কৈছোঁ মই, বিষটো এক চাইডে আছে। প্ৰথমত যেতিয়া হৈছিলে মানে দুটা চাইডে হৈছিলে, কিন্তু এতিয়া মানে এনেকুৱা হয় এটা চাইডে বেছিকৈ হয়। তেতিয়া মানে কি হ'ল, তেওঁৰ তাতে লগালগ এক্সৰে দুটা কৰিলোঁ, এইফালেও সোঁফাল বাওঁফাল দুইফালে এক্সৰে কৰিলোঁ। এক্সৰে কৰাৰ পাছত মানে ওলালে কি, এক্সৰেখন দেখুৱাই দিওঁ ৰ'ব আপোনালোকক। এইটো যিটো দেখিছে যে এই দাঁতটো মানে কি হ'ল, তাই এইটো দেখিছে যে এইটো আলুৰ ভিতৰত এনেকৈ সোমাই গ'ল, আৰু এইটো মানে এই বাঢ়ি আহিলে আলুৰ ভিতৰে গুচি গৈছে। তাৰমানে যিটো বুজালে মানে সেইটোৱে বুজি পালোঁ, মই যি বুজি পালোঁ অলপকৈ সেইটোৱে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। মানে আলুৰ ভিতৰে গুচি গ'ল, আৰু মানে যাৰ ফলত মানে তাইৰ বিষটো হৈ আছে আৰু অতিমাত্ৰা। আৰু কৈছে কি, দৰৱ যদিও দি পঠিয়ালে, ইয়াৰ পাৰ্মানেণ্ট চলিউশ্যন হৈছে চাৰ্জাৰী কৰিব লাগিব। চাৰ্জাৰী এইফালেও কৰিব লাগিব, এইফালেও কৰিব লাগিব। গতিকে দুইটা সোঁফাল বাওঁফাল দুইফালে ওলোৱা গুৰি দাঁত দুইটা উঠাই দিব লাগিব। গতিকে তাৰ বাবে কেইটামান বিশেষ টেষ্ট কৰিব লাগিব, কাৰণ একেবাৰে মাংসৰ ভিতৰত থকা আলুৰ ভিতৰত থকা আলু ফালিব, ফালাৰ পিছত দাঁত উলিয়াব। তাৰপিছতে একেবাৰেও নহয়, এবাৰ যদি অপাৰেশ্যন চাৰ্জাৰী কৰিলে এইফালে, আকৌ কিছুদিন পিছত কৰিবগৈ লাগিব এইফালে। গতিকে সেনেকুৱা এটা সমস্যাত ভুগি থকা হৈছে। দাঁতৰ প্ৰব্লেম ক'লে একো নাই, ঠিক হৈ যাব নিচিনা লাগে, কিন্তু সহজ নহয়। যিটো বিষ থাকে আৰু যিটো ৰূপ দেখিলোঁ দাঁতৰ চাৰ্জাৰী, তাকো দুইফালে দুইটা, বস্তুটো মানে অকণমান দিগদাৰেই। আৰু যি কি নহওক, কৰাটোতো কৰিবই লাগিব। বাকী তেনেকুৱা এটা সমস্যা আৰু টেনশ্যন এটা হৈ আছিলে। এতিয়া বাৰু তাই ঠিকে আছে, বিষ চিষ কমা নাই, ভাতিকে বনাই আছে। চবেই কি হৈছে কি নাই সুধি আছিলে, সেয়াই হৈছে বৰ্তমান। আৰু মিৰো গাটো বৰ ঠিক নাছিলে, দৰৱ পাতি খাই আছে।
ময়ো এই খেলত মানে দিন ৰাত বুলি কথা নাই, ৰাতিপুৱা 6টা 7টা বজাত শুইছোঁ, 6টা বজাত শুইছোঁ, অভ্যাসো নাই তেনেকৈ। গতিকে সেইটো কাৰণে মোৰ স্বাস্থ্য পাতি বৰ এটা ঠিক নাছিলে। বা এতিয়াৰ পৰা লাহেকৈ ধুনীয়াকৈ এদিন এৰি এদিন হ'লেও ভিডিঅ'বিলাক কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকেও সহযোগ কৰিব, অন্ততঃ ছাবস্ক্ৰাইবটো কৰি দিব। যিসকলে নতুনকৈ ভিডিঅ' চাইছে উৎসাহ পাওঁ, প্ৰেৰণা পাওঁ। আৰু সেয়াই ভিডিঅ'সমূহ চাই থাকিব। আৰু কি হৈছে কি নাই খানা এতিয়া দেখাওঁ আপোনালোকক, ৰ'ব। আৰু এয়া বনি আছে দেই, অলপ পিছত দেখাম কি হ'ল কি নাই। এতিয়া নিমখ অকণমান দি দিওঁ, বাছ খুৱাই মই মানে কি ছাগলী মাংস, গাহৰি মাংস এইবিলাক নাখাওঁ, অকল কুকুৰা মাংস, ব্ৰইলাৰ খাওঁ মাংসৰ নামত। তাৰপিছতে এই ছাগলী বা হাঁহৰ এইবিলাক খালি জোলটো খাওঁ দেই। মই একৰকম মাংস নোখোৱা মানুহ মই, কিন্তু মই জোল খাওঁ। আৰু ভেকু ভাওনা নিচিনাই হয়, কিন্তু খাবলৈ চেষ্টা কৰিছিলোঁ, ছাগলীয়ে হওক বা হাঁহেই হওক। কাম মাৰি দিয়াৰ পিছত মানে এডোখৰ পেটলৈ যোৱাৰ পিছত মই ভাতটোৱে খাব নোৱাৰিলোঁ, মাথাটো মূৰটো ঘূৰাই গ'ল মোৰ। নহয় নহয়, হেৰি হ'ল আকৌ, ছাগলী মাংসটো মানে মই খাই দিয়াৰ পিছতে এই মানুহবোৰেও খাই কৈ নাথাকোঁ নেকি, মানে মই সেই ছাগলী চেণ্টটো পাই গ'লোঁ মানে অলপ। খাইছিলোঁ মই তাত, ছাগলীটোকে কাম মাৰি দিয়া নিচিনা লাগিলে। ছাগলীটো পিঠিত গৈ পেলাই কামুৰি দিলোঁ মই যেন। নোৱাৰিলোঁ খাব, চেষ্টা কৰিছিলোঁ দেই। এয়া খানা ৰং আহিছেগৈ আৰু তাৰপিছত পানী দি পেলাই ঢাকি দিয়া হ'ব না। আলুটো দি দিয়া ভণ্টি, অলপ জ্বলাটো দি দিবা। সেইজনী মুখখন শুকাই আছে এইকেইদিনত, মানে সেই যে ৰিয়েকশ্যন হৈছিলে যে তাই ওঠত এই ক'লা হৈ গৈছে, দেখিছা নাই? এইডোখৰত ক'লা হৈ গ'ল, তেনেকৈ মানে বহুত জেগাত তাই ক'লা ক'লা হৈ গৈছে। আৰু সেইটো কাৰণে মানে এতিয়া ছালৰ ডক্টৰকে মেডিচিনকে কাক দেখুৱাও নাজানো, আকৌ দেখাব লাগিব তাক। টেষ্ট কেইটামানো লিখি দিছে, সেইকেইটাও কৰাব লাগিব। সেয়াই আৰু থাকেই বেমাৰ আজাৰ, সুখ দুখ জীৱনৰ এটা অংগ, গতিকে চলি থাকিব জীৱন এনেকৈ। আৰু এইয়া জোল কৰিছে, বক বককৈ উতলি আছে, খাব পৰা হৈছেগৈ আৰু অকণমান শুকাবলৈ দিয়া নেকি জোলটো। আৰু এয়া আমি খালোঁ দেই, খাই দেউতা পখানাহঁতে খাই গ'ল, পৰি খুৱাই আছেগৈ। এতিয়া মই শেষত আহি বহিছোঁহি। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ভাল লাগিলে। পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈকে আমি বাই বাই। নিছা মোৰ মায়ে ভাত খাই আছে, বাই বাই দিলে হাতৰ ভাত পৰি যাবহি। বাই বাই।